হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মানে আমাৰ নামঘৰত খনিকৰ পুথি এভাগ পাবহি 3টা বজাত। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ নামঘৰৰ পৰিৱেশটো আপোনালোকক সকলোখিনি দেখুৱাম। আৰু এয়া নামঘৰ পালোহি। আপোনালোকক সকলো ৰাইজকে মই অলপমান ভিডিঅ'টা কৰি দেখুৱাম। এয়া চাকি বন্তি জ্বলাবলৈ লৈছে আৰু প্ৰভু আহি পালেহি আমাৰ নামঘৰলৈ। আৰু যিহেতু আজি ৰূপালী জয়ন্তী পতা হৈছে, 25 বছৰ আমাৰ আজিয়া নামঘৰত 25 বছৰ হৈছে আমাৰ নামঘৰ স্থাপিত কৰা। আৰু লগতে খনিকৰ পুথি এভাগো পাবহি আমাৰ 3টা বজাত। আৰু লগতে খনিকৰ পুথিও ভাগো ৰাইজে নিমন্ত্ৰণ কৰিলে। আৰু আমাৰ মাজৰ পৰা যিসকল স্বৰ্গগামী হৈ নামঘৰ স্থাপিত কৰি থৈ গৈছিলে, ককা আৰু জেঠপা, বৰ্তা আৰু শহুৰ দেউতাও বহুত কষ্ট কৰি আমাৰ নামঘৰটো তেখেতসকলে স্থাপিত কৰি থৈ গ'ল হৰি মন্দিৰত। আজি সেইসকলে স্থাপিত কৰি থৈ যোৱাৰ বাবে আমি এতিয়া মূৰ দোৱাব পাৰিছোঁ। সঁচাকৈ তেখেতসকললৈ আজি বহুত মনত পৰিছে। তেখেতসকল য'তেই আছে ত'তেই যেন শান্তিয়ে থাকক, ভালকৈ থাকক, এই আশা কৰিছোঁ। আৰু আমাৰ ইয়াৰ প্ৰভু নিজৰ লৈছে আৰু প্ৰভু দেহা একেবাৰে ভাল নহয়। আমাৰ মাজলৈ প্ৰভু নিমন্ত্ৰণ কষ্টৰে আজি আহিছে। তেখেত আমাৰ মাজত দেখা দিছেহি। তেখেতলৈ আমি বহুত ধন্যবাদ জনাইছোঁ। আৰু তেখেতো ভালে থাকক, কুশলে থাকক, সদায় আমাৰ মাজত এনেদৰে আহি সেৱা ধৰি থাকিব পাৰে। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।